নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি সম্পূৰ্ণ এমাহ হ'ল। যেতিয়াই এই কথাটো মনত পৰে, জুবিন দালৈ মনত পৰে, বুকু কঁপি যায়, গাৰ নোম হিয়ৰি উঠে। এমাহ সময় কেনেকৈ পাৰ হৈ গ'ল ধৰিবই নোৱাৰি। চকুৰ পলকতে জুবিন দা নোহোৱা এমাহ হৈ গ'ল। আজিও অসমৰ মানুহে, আমি অসমৰ ৰাইজে শোকত স্তব্ধ হৈ আছোঁ। যি দুখ জুবিন দাক 19 ছেপ্টেম্বৰত হেৰুৱাইছিলোঁ, সেই দুখ ক্ৰমান্বয়ে বাঢ়িহে আহিছে, কমা নাই। ভাবিলেই আচৰিত লাগে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে আমাক এৰি যোৱা 30টা দিন সম্পূৰ্ণ হ'ল। গোটেই ৰাজ্য আজি শোকত ম্ৰিয়মান। দীপাৱলীলৈ আৰু এদিন আছে, কিন্তু কোনেও এইবাৰ দীপাৱলী পালন কৰিব পৰা নাই। কেৱল দুখ দুখ আৰু দুখ। এতিয়াও ৰাইজে আজি এমাহৰ পৰাই দাবী জনাই আছে যে জুবিন দাৰ ন্যায় পাওক। ন্যায় প্ৰাপ্তিৰ যিটো কথা, সেই দিশটো এতিয়াও যেন ক'ৰবাত পিছ পৰি থকা যেন আমাৰ অনুভৱ হয়। আপোনালোকে গম পাইছে যে ছিংগাপুৰ আৰক্ষীয়ে জুবিন দাৰ মৃত্যুক স্বাভাৱিক বুলি কৈছে, যিটো অসমৰ ৰাইজে মানি ল'ব পৰা নাই। আৰু এইফালে আমাৰ অসম চৰকাৰ বা আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ৰাজনীতি কৰিবলৈ এৰা নাই। তেওঁ কৈছে যে বিজেপিয়ে দলৰ ফালৰ পৰা এটা সমদল উলিয়াব আৰু তাত শ্লোগান দিব যে ময়ো জুবিন, আমিও জুবিন। এইটো এটা অদ্ভুত শ্লোগান। যি বিজেপি দলটো বৰ্তমান বিৰোধীত নাই, শাসনত আছে। তেওঁলোকৰ কাম হৈছিল যে জুবিন দাক ন্যায় প্ৰদান কৰাটো, যিটো কথা অসমৰ ৰাইজে বাৰম্বাৰ চৰকাৰৰ ওচৰত দাবী জনাইছে, আহ্বান জনাইছে। কিন্তু তেওঁলোকে এতিয়া জুবিন দাৰ ন্যায়ৰ বাবে সমদল উলিয়াব। যেতিয়া সকলো ৰাইজে সমালোচনা কৰিলে চৰকাৰক, মুখ্যমন্ত্ৰীক, তেতিয়া তেওঁলোকে এতিয়া শ্লোগান সলনি কৰি ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী শ্লোগানৰ কথা ক'বলৈ বাধ্য হ'ল। কিন্তু বিজেপি দলে বা মুখ্যমন্ত্ৰীয়ে ন্যায়ৰ বাবে সমদল উলিওৱাতকৈ তেওঁলোকে ন্যায় প্ৰদান কৰাটোহে জৰুৰী। কাৰণ তেওঁলোক এতিয়া বিৰোধীত নাই। বিৰোধী দলে জুবিন দাৰ ন্যায়ৰ বাবে সমদল উলিওৱা কথাটো আমি বুজিব পাৰোঁ। কোনোবা দল সংগঠনে, ছাত্ৰ সংগঠনে জুবিন দাৰ ন্যায়ৰ বাবে আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে, সেইখিনি আমি ঠিকেই বুলি ক'ব পাৰোঁ। কিন্তু যিটো দল শাসনৰ গাদীত বহি আছে, সেই দলটোৱে যদি এতিয়া ন্যায়ৰ বাবে সমদল উলিওৱাৰ কথা কয়, শ্লোগান দিয়াৰ কথা কয়, এইটো অতি হাস্যকৰ কথা। গতিকে মূল কথাটো হ'ল যে জুবিন দাক ন্যায় প্ৰদান কৰিব লাগে। 30 দিন হৈ গ'ল, কিন্তু যি ন্যায় প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যিটো গতিত আগবাঢ়িব লাগিছিল, আমি ভাবোঁ যে সেই গতিত আগবঢ়া নাই। গতিকে এইটো অতি দুখৰ কথা, অতি দুৰ্ভাগ্যজনক কথা। ৰাইজ আজিও শোকত আছে। এতিয়া অসমৰ আকাশে বতাহে মাত্ৰ এটা কথাই প্ৰতিধ্বনি হৈ আছে, সেয়া হ'ল প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগে, সোনকালে ন্যায় পাব লাগে। আৰু যিসকল এই ঘটনাত জড়িত, তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। কিন্তু চৰকাৰে এই বিষয়টোক গা এৰাই চলা যেন আমাৰ অনুভৱ হয়। কিন্তু জুবিন দাই যদি ন্যায় নাপায়, তেন্তে তাৰ ফল নিশ্চয় চৰকাৰে, মুখ্যমন্ত্ৰীয়ে ভুগিবই লাগিব। সেই কথা মুখ্যমন্ত্ৰীয়ে হয়তো অনুমান কৰিব পৰা নাই। তেওঁ ভাবিছে যে আন বিষয়বোৰৰ দৰে ৰাইজে জুবিন দাৰ ন্যায়ৰ বিষয়টোকো পাহৰি পেলাব। যদি তেনেকৈ ভাবিছে, তেন্তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমাক ন্যায় লাগে। ন্যায়ৰ বাবে আমি যুঁজি যাম। যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়, কোনো ধৰণৰ উৎসৱ পালন নকৰোঁ। দৰকাৰ হ'লে বৰদিনো পালন নকৰোঁ, নৱবৰ্ষও পালন নকৰোঁ, ঈদো পালন নকৰোঁ। কিন্তু আমাক ন্যায় লাগিব। ন্যায়ৰ বাবে আমি অহৰহ মাত মাতি যাম, চিঞৰি যাম, প্ৰতিবাদ কৰিম। দৰকাৰ হ'লে নিৰ্বাচনতো তাৰ উচিত প্ৰত্যুত্তৰ দিম। এতিয়া মূল কথা জুবিন দাৰ ন্যায়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আবুল তাবুল কথাবোৰ নকৈ, চালেবেৰে কোবোৱা কথা কিছুমান নকৈ যদি তেওঁ জুবিন দাৰ ন্যায়ৰ দিশটোৰ কথা কয়, কিমান আগবাঢ়িছে ন্যায় প্ৰক্ৰিয়া, তেতিয়াহে ৰাইজে ভাল পাব, তেওঁক আঁকোৱালি ল'ব। নহ'লে কিন্তু ৰাইজে তাৰ মূল্য মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিজেপি চৰকাৰে সময়ত ভৰিবলৈ সাজু হৈ থাকক। আৰু বিশেষ একো ক'বলগীয়া নাই। মনটো খুবেই বেয়া।
এমাহ সম্পূৰ্ণ হ'ল প্ৰাণৰ শিল্পীগৰাকী আঁতৰি যোৱা, আমাক নিথৰুৱা কৰি অকলশৰীয়া কৰি অজান দেশলৈ গুচি গ'ল। কিন্তু আচলতে বুকু বিষাই যায় এই কথাবোৰ মনত পৰিলে। গতিকে বিশেষ একো ক'ব বিচৰা নাই, ন্যায়ৰ দিশটোতে ক'বলৈ বিচাৰিলোঁ যে সোনকালে ন্যায় দিয়ক, চৰকাৰে কৰক, নহ'লে কিন্তু পৰিস্থিতিটো নিশ্চয় ৰাইজে কি পৰ্যায়লৈ যাব সেয়া মুখ্যমন্ত্ৰীয়ে অনুমান কৰক। ইমানকে কৈ আজিৰ ভিডিঅ'টো সামৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। ধন্যবাদ।